সুখ আচলতে আনৰ, সকলোকে ভগাব লাগে। দুখহে কেৱল নিজৰ, হৃদয়ত ৰাখিব লাগে। অনুভূতি, মায়া আৰু ভাল পোৱা যিমান কম প্ৰকাশ কৰিব, মানুহে আঘাত কৰাৰ সুযোগ সিমানেই কম পাব। জীৱনত নিজৰ সিদ্ধান্তক যিমান গুৰুত্ব দিব পাৰিব, আপোনাৰ জীৱনত আনৰ প্ৰয়োজন সিমানেই কমিব। কথা হজম কৰিবলৈ শিকাটো বহুত ডাঙৰ গুণ। এইটোৱে আপোনাক জীয়াই থাকিবলৈ বহুত সহায় কৰিব। এজন পুৰুষৰ ডাঙৰ ভুল হ'ল প্ৰতিষ্ঠিত নোহোৱাকৈ বেলেগক লৈ সপোন দেখা। সন্তানে গুৰ মৰা অভ্যাস জন্মৰ আগৰ পৰাই। পাৰ্থক্য হ'ল গৰ্ভত থাকোঁতে মাৰিলে মায়ে আনন্দ পায় আৰু ভূমিষ্ঠ হৈ মাৰিলে মায়ে বহুত কষ্ট পায়। সম্পৰ্ক কেতিয়াও দূৰত্বৰ বাবে শেষ নহয়। সম্পৰ্ক শেষ হয় এক পক্ষৰ প্ৰয়োজন শেষ হোৱাৰ বাবে। মানুহক দায়িত্ববোধ শিকাই দিব নালাগে, পৰিস্থিতিয়ে মানুহক দায়িত্বশীল বনাই দিয়ে। পৃথিৱীৰ আটাইতকৈ নিম্নমানৰ অহংকাৰ হ'ল ৰূপ, সৌন্দৰ্য আৰু ধন সম্পত্তিক লৈ কৰা অহংকাৰ। মানুহে প্ৰতিশ্ৰুতি দিয়ে কেৱল মাত্ৰ মুহূৰ্তটো সুন্দৰ কৰাৰ বাবে। ইয়াৰ বাহিৰে বেলেগ কোনো কাৰণ নাই। কেতিয়াবা নিজৰ আত্মসন্মান জীয়াই ৰাখিবলৈ হ'লে নিজৰ হৃদয়খনক বহু কষ্ট দিব লাগে। এই স্বাৰ্থপৰ পৃথিৱীত কোনো সম্পৰ্কই নিস্বাৰ্থৰ নহয়। সেইটো বন্ধুত্বই হওক নাইবা ভাল পোৱা। অযথা আনৰ লগত নিজৰ দুখৰ আলোচনা নকৰিব। সন্মুখত সমভাগী হোৱা দেখাব, পিছত কিন্তু আনন্দ ল'ব। অতীতৰ স্মৃতি আৰু ভৱিষ্যতৰ চিন্তাই মানুহৰ আধা জীৱন নষ্ট কৰে। আচলতে আবেগ লুকাই ৰাখিব লাগে। অতি আবেগে মানুহক আগবাঢ়িব নিদিয়ে। যদি আপুনি কাঁইটবিহীন কোনো পথ বিচাৰি পায়, তেন্তে বুজিব যে সেইটো কোনো অন্ধ মানুহৰ পথ। তাত কোনো সাফল্য লুকাই নাথাকে। গাৰ বৰণে সৌন্দৰ্য বুজায়, আচৰণে বুজায় ব্যক্তিত্ব। সৌন্দৰ্য আৰু টকা পইচাৰ মাজত বৰ্তমান সমাজে মানুহৰ যোগ্যতা বিচাৰি ফুৰে। গাৰ বৰণ, উচ্চতা আৰু টকা পইচাৰ কথা কৈ কাৰোবাক অপমান কৰাটো পৃথিৱীৰ আটাইতকৈ নিকৃষ্ট মানুহৰ কাম। কিছুমান মানুহ আমাৰ জীৱনত অহাৰ বাবেই আমি শিকিছোঁ সকলো বিশ্বাসৰ যোগ্য নহয়। সম্পৰ্ক সদায় হাত আৰু চকুৰ দৰে হ'ব লাগে। যেতিয়া হাতত আঘাত লাগে, চকুৱে কষ্ট পায়। আৰু যেতিয়া চকুত চকুলো ওলায়, তেতিয়া হাতে চকু পানী মচিবলৈ সদায় সাজু হৈ থাকে। আপুনি যদি খঙাল আৰু অহংকাৰী, তেন্তে আপোনাক বেলেগ শত্ৰুৰ প্ৰয়োজন নাই। সময় বোবা নহয়, কেৱল মনে মনে থাকে। কেৱল সময় আহিলেহে কৈ দিয়ে কোন কাৰ কিমান আপোন। যাৰ গাত অহংকাৰৰ বতাহ লাগিব, জানিব তেওঁ গাত আশীৰ্বাদো নালাগে আৰু ঔষধো নালাগে। আনক সুখী কৰোঁতেই জীৱনৰ আধা বয়স গুচি গ'ল। যিসকল সুখী হ'ল, সেইসকল নিজৰ নহয়। আৰু যিসকল নিজৰ আছিল, তেওঁলোক কোনো দিনেই সুখী নহ'ল। অকল বেয়া কাম কৰিলেই যে আপুনি জীৱনত দুখ আৰু কষ্ট পাব, সেইটো নহয়। কেতিয়াবা হিচাপতকৈ বেছি ভাল হ'লেও জীৱনত দুখ আৰু কষ্ট পোৱা যায়। এটা পাথৰ লওক, এটা জন্তুলৈ মাৰি দিয়ক, কি হ'ব? সি ভয় কৰি পলাব। আৰু আন এটা পাথৰ লওক, মৌমাখিৰ বাহত মাৰি দিয়ক, চাব মৌমাখিয়ে আপোনাৰ কি অৱস্থা কৰে। পাৰ্থক্য এটাই, পশুটো অকলে আছিল আৰু মৌমাখি লগ হৈ আছিল। সংগঠনত সদায় শক্তি থাকে। আমি যদি একগোট নহওঁ, না আমাৰ পৰিয়াল সলনি হ'ব, না সমাজ সলনি হ'ব, না দেশ বদলিব।
সৰুতে পোৱা সাধুটো সদায় মনত ৰাখিব, এডাল খৰি যিকোনো এজনে ভাঙিব পাৰে, কিন্তু এবোজা খৰি ভাঙিব নোৱাৰে। সেয়ে সদায় পৰিয়ালৰ লগত একগোট হৈ থাকিব, কোনেও একো কৰিব নোৱাৰে। সফল ব্যক্তিয়ে নিজৰ সিদ্ধান্তত জগত বদলায় আৰু অসফল ব্যক্তিসকলে সংসাৰৰ ভয়ত নিজৰ সিদ্ধান্ত বদলায়। যি মানুহৰ কাৰো ওপৰত আশা নাথাকে, সেই মানুহে অসাধ্য সাধন কৰিব পাৰে। জয় আৰু পৰাজয় নিজৰ ভাৱনাৰ ওপৰত নিৰ্ভৰ কৰে। মানিলে হাৰিবা, খামুচি ধৰিলে জয়ী হবাই। যেতিয়ালৈকে নিজে হাৰি নাযায়, তেতিয়ালৈকে কোনেও আপোনাক হৰুৱাব নোৱাৰে। মানুহ তেতিয়াহে সফল হয়, যেতিয়া নিজক বদলায়, সংসাৰখনক নহয়। পস্তাব নালাগে, এনেকুৱা কৰা যিয়ে তোমাক এৰি পস্তায়। ভাল দেখিবলৈ নহয়, ভাল বনিবলৈ জীয়াই থাকা। সদায় মনত ৰাখিবা, সন্মান খুজিলেই পোৱা নাযায়, উপাৰ্জন কৰিব লাগে। তোমাৰ জীৱনত যিমানেই ডাঙৰ ভুল নহওক কিয়, তোমাতকৈ ডাঙৰ কিন্তু কেতিয়াও নহয়। সেই ভুলৰ পৰিণাম দুখ নহয়, শিকা। তেতিয়া ভিতৰি ভিতৰি সবল হৈ যাবা। মনত ৰাখিবা, নিজৰ সমস্যাৰ কাৰণে কাকো বদনাম নকৰিবা। ভিতৰি ভিতৰি যি কামে মনক দুৰ্বল কৰে, সেইটো কাম বেয়া কাম। আৰু ভিতৰি ভিতৰি যি কামে মনটো সবল কৰে, সেইটো ভাল কাম। সদায় মনত ৰাখিবা, মৌনতাক খঙতকৈ বহুত ক্ষমতাশালী। তুমি সুধিছিলা, মানুহ কেনেকৈ সলনি হয়? মই সেইদিনা মিচিকি হাঁহি মাৰি কৈছিলোঁ, প্ৰেমিক যেতিয়া প্ৰাক্তন হয়। তুমি কিছু সময় মনে মনে থাকি কৈছিলা, তুমি নোহোৱাকৈ জীয়াই থাকিব নোৱাৰিম। মই আকৌ মিচিকি হাঁহি মাৰি কৈছিলোঁ, মই নোহোৱাকৈ মৰি গৈছা কেতিয়া? নাজানো, বহুত ভাল পোৱাৰ পিছতো অভিনয় কৰে কিয়? ইমান মৰম দিয়াৰ পিছতো আনৰ মৰমলৈ আশা কৰে কিয়? মৰমৰ অভাৱটো দিয়া নাছিলোঁ মই জনাত। যদি অৰ্থৰ অভাৱ হৈছিল, খুলি নকলা কিয়? সেইখিনি সামৰ্থ্যও আছিল পূৰণ কৰিবলৈ। যদি মোৰ মৰম পুৰণি হ'ল, তেতিয়াহ'লে মই নোহোৱাকৈ জীয়াই থাকিব নোৱাৰিম বুলি কোৱা কিয়? ছোৱালীসকলৰ কাৰণে টকাতকৈও প্ৰিয় এটা বস্তু, সেইটো হ'ল এজন সৎ জীৱন সংগী। কিন্তু কথাটো হ'ল, প্ৰথমে বহু ছোৱালীয়ে নুবুজে, কিন্তু ভুল কৰাৰ পিছতহে বুজে, যেতিয়া নেকি আৰু কোনো অপচন নাথাকে। পৃথিৱীত সকলোতকৈ অসহায় সেইজন, যিয়ে এসাগৰ মৰম ভাল পোৱা দিয়াৰ পিছতো মনৰ মানুহজনৰ পৰা সঁহাৰি নাপায়। বহুত ভাল পোৱা মানুহজনে যেতিয়া অসাধাৰণ ব্যৱহাৰ কৰে, তেতিয়া জানিবা সেই মানুহজন আৰু তোমাৰ হৈ থকা নাই। কেতিয়াও কাৰো কাৰণে নাকান্দিবা, কাৰণ যাৰ কাৰণে তুমি কান্দিবা, তেওঁ তোমাৰ মূল্য নিদিয়ে। আৰু যদি মূল্য দিয়াহেঁতেন, তেতিয়াহ'লে কান্দিবই নিদিলেহেঁতেন। তেজৰ সম্পৰ্ক নোহোৱাকৈ যদি কোনোবাই তোমাৰ কাৰণে কান্দে, তেতিয়াহ'লে জানিবা তেওঁ তোমাক সঁচাকৈ ভাল পায়।